আচ্ছা, তোমালোকে যদি চাবলৈ বিচৰা যে জিএছটি আমাৰ কেতিয়া প্ৰৱৰ্তন হৈছিলে কি হৈছিলে, জিএছটি আমাৰ 2017 চনৰ তোমালোকে 1 আগষ্টত জন্ম হৈছিল। 1 আগষ্টত তোমালোকে কাৰ্যকৰী হৈছিলে, তোমালোকে জানা। তাৰে 101 সংশোধনী মতে জিএছটিটো আমাৰ ৰূপায়ণ কৰা হৈছিলে। অ'কে, দেন আমাৰ ভাৰতৰ অসমৰ বহুত গুৰুত্বপূৰ্ণ আছে, কাৰণ ভাৰতৰ ভিতৰতে অসমে সৰ্বপ্ৰথম এই বিধেয়কখনৰ কি কাৰণে ৰেক্টিফাই কৰিছিলে, মানে বিধেয়কখন তোমাৰ কি কৈছিলে অনুমোদন দিছিলে। অ'কে, 12 আগষ্ট 2016 হয়। আৰু কেতিয়া হৈছিলে তোমালোকে জানা, 2017 চনত কৰিলে, 2017 চনত 1 জুলাইৰ পৰা। আৰু অসমে কেতিয়া অনুমোদন দিছিলে পৰীক্ষাত আহি যাব পাৰে। অ'কে, 12 আগষ্ট 2016 চনৰ পৰা। দেন তোমালোকে যদি চোৱা জিএছটি কেইটা প্ৰকাৰ আছে, চিজিএছটি, এছজিএছটি, আইজিএছটি। গতিকে চোৱা চিজিএছটি কি হয়, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সংগ্ৰহ কৰা হয়। এছজিএছটি কি হয়, ৰাজ্য চৰকাৰৰ দ্বাৰা সংগ্ৰহ কৰা হয়। আৰু আইজিএছটি কি হয়, তোমালোকৰ আন্তঃৰাজ্যিক যোনটো লেনদেন আছে, আন্তঃৰাষ্ট্ৰীয় যোনটো ইণ্টাৰনেশ্যনেল যোনটো ব্যৱসায় বাণিজ্য, তাৰ কাৰণে চৰকাৰে দ্বাৰা সংগ্ৰহ কৰা হয়। অ'কে, ইম্পৰ্টেণ্ট হয় কুৱেশ্যন। এতিয়া যোনটো জিএছটি হয়, জিএছটি পৰিষদৰ এটা প্ৰথম চোৱা জিএছটি কাউন্সিল এখন গঠন কৰিবলগীয়া আছিলে ন সেইটো টাইমত। তো সেই জিএছটি কাউন্সিলৰ প্ৰথম চোৱা 33টা মেম্বাৰ আছিলে। অ'কে, মনত ৰাখিবা 33টা মেম্বাৰ আছিলে। তাৰ ভিতৰত এতিয়া যদি তাৰ কাৰ্যালয় ক'ত আছে বুলি ক'লে কি বুলি ক'বা, দিল্লীত তাৰ কাৰ্যালয় আছে। নেক্সট, আৰু তেখেতৰ অধ্যক্ষ কোন, কেন্দ্ৰীয় বিত্তমন্ত্ৰী, আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ যোনজনী আছিলে। তো তাৰ কি হয়, সেইজনীয়ে কি হয় জিএছটি কাউন্সিলৰ কি হয়, অধ্যক্ষ হয়, মানে হেড হয়। অ'কে, আৰু সংবিধানৰ কোনটো অনুচ্ছেদৰ মতে এইটো কথা আছে, গঠিত হৈছে বুলি ক'লে কি বুলি ক'বা, 279A, 279A মনত থাকিব। নেক্সট, আমি যদি চাওঁ কোনটো মডেল আৰু উৎস, মানে কি চোৱা আমি কাৰ পৰা লৈছো। অ'কে, সেই জিএছটি মডেলটোৰ কথা। তো আমি কানাডাৰ পৰা লৈছো। কাৰ ওপৰত আধাৰিত হয়, আমাৰ কানাডাৰ আধাৰিত। অ'কে, কিন্তু মেইন সৰ্বপ্ৰথম জিএছটি যদি বিশ্বৰ ভিতৰত যদি ক'বলৈ বিচৰা তেতিয়াহ'লে ফ্ৰান্সত 1954। অ'কে, থেংক ইউ। ছাবস্ক্ৰাইব কৰিবা চেনেলটো, লাইক কৰিবা সদায় যদি এনেকুৱা ধৰণৰ তোমালোকে যদি ভিডিঅ' বিচাৰি ফুৰা। অ'কে, বাই বাই।